চৰকাৰে মানুহৰ অমানৱীয় উচ্ছেদ বন্ধ কৰক। উচ্ছেদ কৰাৰ আগতে মানুহক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। আপোনালোকে প্ৰশাসনে ৰিটেন কমিটমেণ্ট কিয় দিব নোৱাৰে? 1 মাহৰ ভিতৰত সংস্থাপন দিম, 1 মাহৰ ভিতৰত সংস্থাপন দিব লাগিব ভূমিহীন মানুহক। Otherwise, I will lie down there in the road. You administration kill me. You administration arrest me. I will not stop. You can use. যিখিনি ভূমিহীন মানুহ তেওঁলোকক আপোনালোক ভূমিহীন কিমান ঘৰ আছে? আপুনি এতিয়া এটা মিছগাইড কৰি আছে। মই জনাত প্ৰায় 25 ঘৰমান মানুহ ভূমিহীন হয়। তেওঁলোকৰ অন্য জেগাত মাটি নাই, নদীৰ গৰাখনে মই নুঠো ভাই, মই নুঠো। আৰে ভাই, মোৰ মানুহ আপোনালোকে মাৰিব, মই উঠিম। নাই, তাৰ আগতে সংস্থাপন দিব লাগিছিলে মানুহখিনি। এইটোতো চৰকাৰৰ প্ৰাথমিক দায়িত্ব ন। আজি চাওক, যদি আছে বুলি কৈ আছে, বিফৰ হেণ্ডটো ইনভেষ্টিগেশ্যন হ'ব লাগে না। প্ৰিলিমিনাৰী ছাৰ যিটো চাৰ্কল অফিচাৰে ইনভেষ্টিগেশ্যন কৰিছে সেইটো